আন এটা গুৰুত্বপূৰ্ণ খবৰ যেটো খবৰে বিগত সপ্তাহ জুৰি যথেষ্ট চৰ্চাত আছিল নন্দিনী কাশ্যপৰ খবৰৰ পূৰ্বলৈকে সেই ঘটনাটো যথেষ্ট চৰ্চাত আছিল সেইটো হৈছে কনিষ্ঠ অভিযন্তা জচিতা দাসৰ মৃত্যু জচিতা দাসে আত্মহত্যা কৰিছিল বঙাইগাঁৱৰ নিজৰ ভাড়াঘৰত আৰু সেই ঘটনাটোৰ আত্মহত্যাৰ ঘটনাটোৰ এতিয়া তদন্ত কৰিব সিবিআই কনিষ্ঠ অভিযন্তা জচিতা দাসৰ মৃত্যুৰ তদন্ত সিবিআই লৈ হস্তান্তৰৰ সিদ্ধান্ত লোৱা হৈছে 20 পৰা 25 দিনৰ পিছতেই গোচৰটোৰ তদন্ত কৰিব সিবিআই ৰাজ্য চৰকাৰে গঠন কৰিছিল 7জনীয়া এসআইটি ইতিমধ্যে ঘটনাৰে জড়িত 3জনক গ্ৰেপ্তাৰ কৰা হৈছে আত্মহত্যাৰ টুকাত দুজন অভিযন্তাৰ নাম উল্লেখ আছিল তাৰ সমান্তৰালভাৱে এগৰাকী এসডিঅৰ নাম অভিযন্তাৰ নামও উল্লেখ আছিল সুইসাইড নোটত আৰু ইফালে সঠিকভাৱে আগবাঢ়িছে নন্দিনী কাশ্যপৰ হিট এণ্ড ৰান গোচৰৰ তদন্ত গ্ৰাফিক্সত থকা বানান বিভ্ৰাটৰ বাবে আমি দৰ্শকসকলৰ ওচৰত ক্ষমা বিচাৰিছোঁ কিন্তু পুনৰবাৰ কৈছোঁ যে সঠিকভাৱে আগবাঢ়িছে নন্দিনী কাশ্যপৰ হিট এণ্ড ৰান গোচৰৰ তদন্ত দুৰ্ঘটনাৰ দিনাই গ্ৰেপ্তাৰ কৰিলে জামিন পালে হেতেন নন্দিনী কাশ্যপে আৰু কৌশলগতভাৱে আৰক্ষীয়ে অপেক্ষা কৰিছিল এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীগৰাকীৰ ভাষ্য আছে সেই ভাষ্য আমি আপোনালোকক শুনাই লৈছোঁ যোৱা কেইদিনমান আগতে লোক নিৰ্মাণ বিভাগৰ এগৰাকী সহকাৰী অভিযন্তা শ্ৰীমতী জচিতা দাসে আত্মহত্যা কৰিছিলে আৰু তেখেতে আত্মহত্যাৰ কাৰণ হিচাপে বিভাগৰ এজন অভিযন্তা আৰু এজন এসডিঅ তেওঁৰ ওপৰত অনৈতিক হেঁচা প্ৰয়োগ কৰাৰ অভিযোগ দিছিলে আৰু তাৰ ফলতে মানসিকভাৱে হতাগ্ৰস্ত হৈ শ্ৰীমতী জচিতা দাসে আত্মহত্যা কৰা বুলি এখন চিঠি লিখি থৈ গৈছিলে এই ঘটনাৰ পিছত অসম পুলিচে 7জনীয়া সদস্যৰে এটা এসআইটি গঠন কৰিছিলে এই ঘটনাৰ লগত জড়িত সমস্ত এৰিয়া ভিডিঅ'গ্ৰাফ আৰু এফএছএলও কৰা হৈছিলে মেজিষ্ট্ৰেটে ইনকুৱেষ্ট কৰিছিলে আৰু এতিয়ালৈকে 3গৰাকী ব্যক্তিক এই ঘটনাৰ সৈতে জড়িত হোৱা বাবে গ্ৰেপ্তাৰ কৰা হৈছিলে আজি ৰাজ্য চৰকাৰৰ কেবিনেটে বিষয়টোৰ গুৰুত্ব আৰু বিষয়টোৱে এগৰাকী খুব উদীয়মান অভিযন্তাৰ প্ৰাণ হেৰুৱাবলগীয়া হোৱা পৰিৱেশ সৃষ্টি হোৱাৰ বাবে ইয়াৰ গুৰুত্ব অনুভৱ কৰি কেবিনেটে এই বিষয়টো সিবিআইক হস্তান্তৰ কৰিবৰ বাবে সিদ্ধান্ত লৈছে সিবিআইৰ ডাইৰেক্টৰৰ লগত আমাৰ মুখ্য সচিবৰ কথা হৈছে তেখেতসকলে কেছটো ল'ম বুলিও অনানুষ্ঠানিকভাৱে কৈছে কিন্তু কেবিনেটে দিয়াৰ পৰা সিবিআইয়ে লোৱালৈকে ইয়াৰ ভিতৰত প্ৰায় 20-25 দিনৰ এটা প্ৰক্ৰিয়া থাকে গৃহ মন্ত্ৰালয়ৰ অনুমোদনো লাগে আমি ৰাজ্য চৰকাৰে চেষ্টা কৰিম যাতে খৰতকীয়াকৈ সিবিআইলৈকে যায় কিন্তু তথাপিতো প্ৰক্ৰিয়াটোত কিছু সময় লাগিব তেনেকুৱা কথা নহয় কথাটো হ'ল এনেকুৱা যেতিয়া অভিনেত্ৰীগৰাকীয়ে মানুহজনক নক কৰিলে তেতিয়াই যদি আমি তেওঁক এৰেষ্ট কৰিলেহেঁতেন সিদিনাখনে ৰাতি আমি বেইল দিব লাগিলহেঁতেন সো ইট ৱাজ এ ষ্ট্ৰেটেজি অন দ্য পাৰ্ট অফ পুলিচ কাৰণ আমি গমেই পাইছিলোঁ যে পেচেণ্টজন চিৰিয়াছ আছিলে সিদিনাখন ৰাতি যদি তেওঁক এৰেষ্ট কৰিলোহেঁতেন তেতিয়া লগে লগে আমি তেওঁক ৰিলিজ কৰি দিব লাগিলহেঁতেন কাৰণ যেতিয়ালৈকে মৃত্যু নহয় বা গ্ৰিভিয়াছ ইনজুৰি আমি ৰিপৰ্ট দিব নোৱাৰোঁ তেতিয়ালৈকে এইটোতো নন বেইলেবল কেছ থাকে গতিকে আৰক্ষীয়ে যিটো ষ্ট্ৰেটেজিকেলি যিটো কৰিব লাগে সেইটোৱে কৰিছে she has been put in lockup আৰু will file search sheet against her and it will be a case for culpable homicide এটা দুটা সেকশন আছে culpable homicide not amounting to murder culpable homicide amounting to murder প্ৰথম দিনা যদি তেওঁক আমি গ্ৰেপ্তাৰ কৰিলেতেন কেছটো হ'লতেন culpable homicide not amounting to murder
বেল হৈ গ'লহেঁতেন সেইকাৰণে কেতিয়াবা পুলিচে ৰাইজে ভাবা আৰু পুলিচে কৰাৰ মাজত অলপ ডিফাৰেন্স থাকে উদ্দেশ্যটো একে উদ্দেশ্যটোত কোনো গেপ নাথাকে যোৱা কেইদিনমান আগতে লোকনিৰ্মাণ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা